নমস্কাৰ শ্ৰবিদসকল অষ্টম দৰমহা আয়োগৰ কমিটি গঠনক লৈ তাৰমানে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনক লৈ আপোনাৰ এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যেটো আমি পুনে আপোনালোকৰ মাজলৈ লৈ আহিছো শ্ৰবিদসকল এয়া চাব এয়া জুন মাহৰ 3 তাৰিখ 2024 তাৰমানে কেইদিনমান আগৰ একেবাৰে শেহতীয়া জাননী যেটো আমি সৰ্বপ্ৰথমে আমাৰ চেনেলটোৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ ওলাইছো শ্ৰবিদসকল এয়া চাব ইয়াতে পঠা হৈছে টু দা কেবিনেট সেক্ৰেটাৰী গভৰ্নমেণ্ট অফ ইণ্ডিয়া আৰু চেয়াৰমেনলৈ যত আপোনাৰ নেশ্যনেল কাউন্সিল জেচিএম অৰ কেবিনেট সেক্ৰেটাৰীৰ ফালৰ পৰা এক শেহতীয়া খবৰ আপোনাৰ ভাৰত চৰকাৰৰ কেবিনেট সেক্ৰেটাৰীলৈ পঠা হৈছে আপোনালোকে চাব আনহাতে ইয়াৰ চাব বিষয়বস্তুটো আপোনালোকে চাবলৈ যত্ন কৰিব আমি আপোনালোকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু যত লিখা আছে চাব ইমিডিয়েট কনষ্টিটিউশন অফ 8th Central Pay Commission for revising the pay allowances pension and other benefit of central government employees তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আনহাতে পেনচনাৰসকলৰ কাৰণে তেওঁলোকে পাবলগীয়া অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন অতি শীঘ্ৰে গঠন কৰি দিব লাগে যাতে আপোনাৰ 2026 চনৰ পৰাই যাতে কৰ্মচাৰী আৰু পেনচনাৰসকলে যাতে অষ্টম দৰমহা আয়োগৰ সেই সুবিধাখিনি পাবলৈ সক্ষম হয় দৰমহা বৃদ্ধিৰ সুবিধা পাবলৈ সক্ষম হয় আৰু ইয়াক লৈ শেহতীয়া জাননী প্ৰকাশ পাইছে আপোনাৰ যোৱা 3 জুন 2024 তাৰিখে আৰু এয়া আপোনাৰ একেবাৰে 3 পেজৰ জাননী হে আমি আপোনালোকক সম্পূৰ্ণ কম তাৰ আগতে এটা অনুৰোধ বহুত মানুহে আমাৰ ভিডিও চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই আৰু হেহে আমি আশা ৰাখিছো চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰৰ প্ৰতিটো হেউতে খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ কৰ্মচাৰী আৰু পেনচনাৰৰ প্ৰতিটো হেউতে জাননীৰ আপডেট থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ এই চেনেলটো চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল আৰু কৰ্মচাৰী আৰু প্ৰতিটো হেউতে খবৰ আমি আমাৰ চেনেলটোৰ যোগেদি লৈ আহো আৰু এই খবৰটো সৰ্বপ্ৰথমে প্ৰকাশ পোৱাত আমাৰ চেনেলৰ যোগেদি আমি আপোনালোকৰ মাজলৈ তুলি ধৰিবলৈ ওলাইছো আৰু যাৰ ফলত চাব আপোনাৰ 3টা পেজত এই জাননীখন আৰু যত জাননীখনত কোৱা হৈছে যে চাব আপোনালোকে সপ্তম দৰমহা আয়োগৰ অধীনত আপোনাৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা যি 18000 টকা আছিল আনহাতে সেইখিনি সময়ত আপোনাৰ ফিটমেন্ট ফেক্টৰ 2.57 কে দিয়া হৈছিল কিন্তু বৰ্তমান সময়ত যি মূল্য বৃদ্ধি পাইছে সেই মূল্য বৃদ্ধিৰ ফলত বৰ্তমান অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ 3.68 কৰিবলৈ ইয়াৰে জনা হৈছে শ্ৰবিদসকল এই ফিটমেন্ট ফেক্টৰ হল কৰ্মচাৰী আৰু পেনচনাৰসকলৰ দৰমহা বৃদ্ধি কৰাৰ এক সূত্ৰ বা ফৰ্মুলা বুলি কোৱা হয় আপোনালোকৰ ফিটমেন্ট ফেক্টৰ যিমানে বৃদ্ধি পাব আৰু হেয়া আপোনাৰ বেসিক পেৰ হৈতে হেয়া পূৰণ কৰি যিমান হ'ব সেই পৰিমাণে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব তাৰ মানে ফিটমেন্ট ফেক্টৰে আপোনালোকৰ দৰমহা বৃদ্ধিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি ইয়াতে আপোনাৰ জনা গৈছে আৰু আমি ভিডিওটো বেছি দীঘল নকৰো চাব 1 নম্বৰ পেজটো গল এতিয়া আমি আপোনালোকক 2 নম্বৰ পেজটো দেখুৱাবলৈ ওলাইছো আৰু ইয়াৰে মূল কথাখিনি কৈছে আপোনালোকে চাব যত কোৱা হৈছে যে সৰকাৰী ৰেকৰ্ড হিচাপে আপোনাৰ যি ইনফ্লেশন তাৰ মানে মূল্য বৃদ্ধি বৰ্তমান সময়ত যি বাঢ়ি আছে হেয়া তেওঁলোকৰ মতে 4% বা 7%ৰ ভিতৰত আৰু যেটো এভাৰেজ মানে গড় কৰিলে হেয়া আপোনাৰ কমসে কম 4.5% নাইবা 6% ধৰে বৰ্তমান সময়ত যি মূল্য বৃদ্ধি বাঢ়ি আছে আৰু ইয়াকে লৈ অতি শীঘ্ৰে আপোনাৰ কৰ্মচাৰী আৰু পেনচনাৰসকলে তেওঁলোকে পাবলগীয়া অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব লাগে আৰু যেহেতু সপ্তম দৰমহা আয়োগটো হেয়া উল্লেখ কৰা আছে যে পৰৱৰ্তী আপোনাৰ দৰমহা আয়োগ গঠন কৰা হ'ব বুলি জনা গৈছে আৰু হেহে আমি 2 নম্বৰ পেজটো আপোনালোকক দেখুৱালো আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাৰ ফলত সেই কমিটিৰ যি প্ৰতিবেদন এই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী আপোনালোকৰ দৰমহা আৰু পেনচন বৃদ্ধি পাব বুলি ইয়াতে জনা গৈছে আৰু ইতিমধ্যে আপোনালোকে চাব 3 নম্বৰ যি পেজ সেই পেজৰ আপোনাৰ মিডিল পেৰাগ্ৰাফত লিখা আছে যে বৰ্তমান সময়ত আপোনাৰ মূল্য বৃদ্ধি আপোনাৰ মুৰগে পাৰছ চাব 50% পাৰ হৈ গৈছে আৰু যেটা আপোনাৰ যোৱা 1 জানুৱাৰী 2024 তাৰিখৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলে 50% কৈ দিয়ে লাভ কৰি আছে আৰু যাৰ ফলত যেহেতু দিয়ে 50% পাৰ হৈ গৈছে হেহে চৰকাৰে অতি শীঘ্ৰেই অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব লাগে আনহাতে লগতে কোৱা হৈছে যে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষকৈ যিহতে এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ 10% বেসিক পেৰ পৰা কৰ্তন হৈ হেয়া এনপিএছত জমা হৈ আছে আৰু হেহে এনপিএছৰ যি পেনশন ৰুল আছে 1972 হেয়াও সংশোধন কৰিব লাগে আৰু যাৰ ফলত আপোনালোকে চাব শেষৰ পেৰাগ্ৰাফত
লিখা আছে সেয়েহে চৰকাৰে অতি শীঘ্ৰেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখলৈ চাই তেওঁলোকৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অতি শীঘ্ৰেই এয়া অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰি দিব লাগে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব লাগে যাতে কৰ্মচাৰীসকলৰ পে স্কেল এলাউন্সেছ পেঞ্চন আৰু আদাৰ বেনিফিটসমূহ যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে যাতে পাবলৈ সক্ষম হয় আৰু সেয়েহে ষ্টাফ ছাইডৰ ফালৰ পৰা এয়া চৰকাৰক ডিমাণ্ড ৰাখিছে যাতে অতি শীঘ্ৰেই অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিয়ে যাতে আপোনাৰ কম সময়ৰ ভিতৰত 2026 লগে লগে যাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হয় চাবিদসকল আমি আপোনালোকক এই যি আপোনাৰ এয়া প্ৰকাশ পাইছে অষ্টম দৰমহা আয়োগৰ কমিটিখন অতি শীঘ্ৰে গঠন কৰা জাননীখন আমি লৈ আহিলোঁ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আন বন্ধুসকলে শ্বেয়াৰ কৰিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম